সম্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল শিক্ষা হেতু এপক লৈ এটা ডাঙৰ খবৰ আহিছে হেয়া হৈছে কি অহা 1 এপ্ৰিলৰ পৰা শিক্ষা হেতু এপত এটেন্ডেন্স দিয়াটো বাধ্যতামূলক not only for teachers but also student so yes এই পেপাৰটো দিছে খবৰ অৰ্ডাৰো আহিছে আপোনালোকে দেখিছে তো পেপাৰত ধুনিয়াকৈ দি দিছে মই পেপাৰ কাটিংটো মই আপোনালোকৰ স্ক্ৰিনত দি দিলো এটা চাব পাৰে প্ৰতিটো ক্লাছৰ ছাত্ৰীক শিক্ষা হেতু এপৰ জৰিয়তে 1 এপ্ৰিলৰ পৰা এটেন্ডেন্স দিয়াটো বাধ্যতামূলক আৰু এই এপত এটেন্ডেন্স দিয়াটো ইমান দিনে আছিল যদি বাধ্যতামূলক কিন্তু ট্ৰায়াল পিৰিয়ড আছিল কিন্তু অহা 1 এপ্ৰিলৰ পৰা লগত ইয়াৰ ফাইনান্স ৰিলেটেড কিছুমান বস্তু জড়িত হৈ আছে সাপোজ যেনেকৈ ধৰক ষ্টুডেন্ট কোন স্কুলত কিমানজন এটেন্ডেন্স হৈছে সেই এপৰ জৰিয়তে গভৰ্নমেন্ট অফ আসাম এই এপৰ জৰিয়তে মিড ডে মিলটো যোগান ধৰিব সাপোজ কোনবা স্কুলত 50 জন ষ্টুডেন্ট আছে 50 জনৰ ভিতৰত 40 জন আপুনি শিক্ষা হেতু এপৰ জৰিয়তে এটেন্ডেন্স দিছে তনালে হেই 40 জন এনেকৈ এদিন 40 জন আৰু এদিন 30 জন আৰু এদিন 35 জন এনেকৈ হৈ থাকিব গোটেই মাহটো কিমান জন ষ্টুডেন্ট মানে খাদ্যটো খালে হেই অনুসৰি মিড ডে মিল যোগান ধৰিব লগতে শিক্ষকৰ এটেন্ডেন্সটো আগত একবাৰ দিলি হলে হয় মানে দিনটোৰ উপস্থিতি এতিয়া হেতু দুইবাৰ কৰা হৈছে মানে ইন টাইম আৰু আউট টাইম দুইবাৰ কৰা হৈছে কিন্তু ইয়াৰ লগত যে স্যালাৰি ৰিলেটেড কোনো খবৰ এতিয়ালৈকে কোনো এনেকুৱা ধৰণৰ খবৰ নাই এইটো আপোনালোকে শুনিছে কিছুমান কিন্তু এখন খবৰ এতিয়ালৈকে আহা নাই হা বাট এটেন্ডেন্স দুবাৰ দিব লাগিব এইটো ঠিক আছে কিন্তু আপুনি এবসেন্ট হলে যে আপোনাৰ দৰমহা কৰ্তন হ'ব বা এনেকুৱা ধৰণৰ সিদ্ধান্ত এতিয়া হোৱা নাই কাৰণ বিভিন্ন কাৰণত আপুনি এবসেন্ট হ'ব পাৰে ইয়াৰ এবসেন্ট টু কিহৰ কাৰণে হৈছে ইয়াৰ ৰিলেটেড কিছুমান বস্তু শোকজৰ জৰিতে হোক বা ই শিক্ষা বিভাগে এইটো জানিব লাগিব সদায় মানে এনেকুৱা আপুনি বিপদত পৰি এবসেন্ট হ'ব পাৰে সেই বুলি যে আপোনাৰ এবসেন্ট হোৱাৰ লগে লগে দৰমহা কাটিব এনেকুৱা ধৰণৰ নহয় দৰমহা কাটাৰ এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই জাস্ট আপুনি এবসেন্ট আছে এইটো এবসেন্ট থাকিব এপত যদি কন্টিনিউয়াসলি 3 দিন হয়তো 4 দিন এবসেন্ট হয় তেতিয়াহলে আপোনাৰ খৰচ হ'ব পাৰে কিন্তু এনেকুৱা ৰিলেটেড কোনো খবৰ এতিয়ালৈকে আহা নাই কিন্তু এটেন্ডেন্সটো যে আপোনাৰ এবসেন্ট হৈ থাকিব এটো ই লগতে আৰু কিছুমান আপডেট আছে আপোনালোকে জানে যে যদি আপুনি আগতীয়াকৈ এবসেন্ট থাকে অমুক দিন হেতু লোৱাৰ ব্যৱস্থা আছে লগতে ইত্যাদি বিভিন্ন লিভ লোৱাৰ ব্যৱস্থা আছে হেখিনি আপোনালোকে এপত গৈ পোৰ্টেলত গৈ খুলিলেই পাব বা শিক্ষা হেতু এপতো পাব এই যে 1 এপ্ৰিলৰ পৰা যেটো বাধ্যতামূলক দিয়া হৈছে এইটো খবৰটো সঁচা হয় এতিয়াৰ পৰা মিড ডে মিল বিশেষ কৰি এমডিএম যেটো মিড ডে মিলটো এতিয়াৰ পৰা এই এপৰ যোগেদি যোগান ধৰিব অসম চৰকাৰে এয়া হৈছে সেই গভৰ্নমেন্ট অৰ্ডাৰটো যত স্পষ্টকৈ লিখা আছে যে 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা হেতু পোৰ্টেলৰ জৰিয়তে শিক্ষক আৰু ছাত্ৰীৰ উপস্থিতি দিৱাটো বাধ্যতামূলক হয় তো ইয়াৰ ওপৰত আগত আৰু কিবা কিবি একচন লোৱা হ'ব এটো বিষয়ে পিছত জনোৱা হ'ব এতিয়াৰ পৰা মোটামুটি এইটোই হ'ব যে আপোনাৰ স্কুলৰ ছাত্ৰী যিমানখিনি আহিব এপৰ জৰিয়তে এটেন্ডেন্স হ'ব আৰু সেই এটেন্ডেন্সৰ ওপৰত হে আপুনি মিড ডে মিলৰ পইচা পাব এইখিনি হৈছে মেইন মুদ্দা তো এইখিনি আছিল আজিৰ ইনফৰমেশন তো এনেকুৱা ধৰণৰ ইনফৰমেশন পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব